সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম ৰাজেন হৰিজন। আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই অসম যোৰহাট ডিষ্ট্ৰিক্ট তিতাবৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
মই তত্ত্বদৰ্শী সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা প্ৰথম নাম দীক্ষা পাইছিলোঁ মে' মাহৰ 24 তাৰিখে 2020 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? সঁচা কথা ক'বলৈ গ'লে মই আগতে আধ্যাত্মিক দিশৰ প্ৰতি মোৰ একো ধাউতি নাছিলে, ৰুচি নাছিলে। যেতিয়া কিবা বিপদত পৰোঁ ভগৱানক স্মৰণ কৰিবলৈ হ'লে কৃষ্ণ প্ৰভু নাৰায়ণ হৰি হে বুলি কৈ পিনে মোৰ সীমান্ততে ক্ষান্ত হওঁ। বিশেষ মই ভক্তি কৰা নাছিলোঁ। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত অহাৰ এটা বহুত ডাঙৰ কথা আছে। মোৰ ঘৰত মোৰ বৰ ডেকাৰ মানে বহুত ডাঙৰ বেমাৰ এটা হৈছিলে, আপোনাৰ কিডনী মানে আপোনাৰ ডায়েলিচিছ পেচেণ্ট আছিলে। তেখেতৰ মানে ধৰক এই গুৰুজীৰ মহাৰাজৰ মানে মই আগতে কেইবাবাৰ মংগল প্ৰবচন শুনিছোঁ, মানে ছ'চিয়েল মিডিয়াত পাইছিলোঁ। পাওঁতে মানে তেখেতৰ বিষয়ে যেতিয়া মই স্ক্ৰীণত যিটো নাম্বাৰ আহি থাকে নাম্বাৰত ফোন লগালোঁ। ফোন লগোৱাৰ লগে লগে সেই নাম্বাৰটো মানে হাৰিয়ানাত গৈ লাগিলে। হাৰিয়ানাত তাৰমানে হিন্দীত কথা পাতিলে। তাৰপৰা মোক সুধিলে আপুনি ক'ৰ পৰা কৈছে, কি কথা। মই ডিটেইলছ ক'লোঁ, যোৰহাট তিতাবৰ এনেকৈ অসমৰ পৰা কৈছোঁ। তাৰপৰা মোক আকৌ যোৰহাট ডিষ্ট্ৰিক্টৰ নামদান চেণ্টাৰৰ নাম্বাৰ দিলে। সেই নাম্বাৰত মই ফোন কৰি ডিটেইলছ কথা প্ৰথমতে হিন্দীতে পাতি আছিলোঁ। তাৰপৰা তেখেতে কৈছে আপুনি যদি যোৰহাট তিতাবৰ হয় তেতিয়াহ'লে হয় নেকি আমাৰ যোৰহাটৰ বুলি। তেতিয়া মই অসমীয়াত কথা পাতিলোঁ। মই ক'লোঁ মোৰ দাদাৰ বৰ ডেকাৰ এনেকুৱা বেমাৰ হৈ আছে, গতিকে গুৰুজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লে আমি এই সমস্যাৰ পৰা উপশম পামনে। তেখেতে একে উশাই কৈছিলে যে নিশ্চয় পাব, আপুনি আহিব, আপোনাৰ বৰ ডেকাক লৈ আহিব। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে মোৰ দাদাক মই এইখিনি কথা কোৱাৰ পাছত দাদাই এই কথাখিনি সহজভাৱে ল'ব নোৱাৰিলে। কিন্তু মোৰ মনত কি হ'ল নাজানো, মই যিদিনাখনে গুৰু মহাৰাজৰ পৰা মানে সেই মংগল প্ৰবচনটো শুনিছিলোঁ আৰু সেইদিনাখনেই মানে মোৰ বিশ্বাস হ'ল যে হয় এখেতে হয় এই গোটেই বিশ্বৰ তত্ত্বদৰ্শীজন, যি আমাক এই নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে তেখেত এটা তত্ত্বদৰ্শী সন্ত হৈ পিনে আমাৰ ভাৰতবৰ্ষৰ হাৰিয়ানাত তেখেত অৱতীৰ্ণ হৈ আছে। ছাৰ, আমাৰ ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজকে আপুনি তত্ত্বদৰ্শী সন্ত হিচাপে বা প্ৰকৃত গুৰু হিচাপে আপুনি মানি লৈছে। এই ক্ষেত্ৰত ছাৰ কেনেকৈ আপুনি প্ৰমাণ দিব যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃত সৎগুৰু বা তেখেতৰ জ্ঞানেই বৰ্তমান সময়ত সঠিক হয় বুলি? চাওক, এটা কথা, আমি বিভিন্ন চেনেলত বিভিন্ন গুৰু মহাৰাজ আমি টিভিত তাৰমানে টিভি খোলাৰ লগে লগে আমি এজনৰ পাছত এজন দেখা পায়ে থাকোঁ। গতিকে বাস্তৱতে সন্ত ৰামপালজী মহাৰাজে যিখিনি জ্ঞান দিছে এইখিনি 100% মানে শাস্ত্ৰ অনুকূল জ্ঞান দিছে। কিয়নো তেখেতে যিখিনি জ্ঞানৰ কথা কয় গোটেইখিনি আমাৰ যিখিনি ধৰ্মীয় গ্ৰন্থ আছে সেই ধৰ্মীয় গ্ৰন্থৰ আধাৰত গোটেইখিনি প্ৰজেক্টৰ মাধ্যমত মানে প্ৰত্যেকটো পৃষ্ঠাত তাৰমানে কি লিখা আছে কি নাই আমাক ডিটেইলছ কৈ দিছে। আৰু নট অনলি বোলে অকল মানে হিন্দু ধৰ্মৰ বিষয়ে তেখেতে বোলে জ্ঞান দিছে বা প্ৰবচন দিছে সেইটো কথাও নহয়। তেখেতে মানে কি মানে আপোনাৰ বাইবেলত তাৰমানে সৃষ্টিৰ উৎপত্তিৰ কথা যি জেনেচিছত লিখা আছে সেইখিনিৰ কথাও দেখুৱাই দিছে। কোৰাণ শ্বৰীফত লিখা আছে যিটো চুৰত ফুৰকানী 25 আয়াত 52 পৰা 59 পৃষ্ঠালৈকে যিমানখিনি লিখা আছে যে সেই মানে যিজন সুপ্ৰিম গড, যিজনক আমি সোল ক্ৰিয়েটাৰ বুলি কওঁ, পৰমাত্মা বুলি কওঁ, বাস্তৱত পৰমাত্মা কোন, সবকা মালিক এক বুলি কয়, সেই একজন মালিক কোন আমিতো আজিলৈকে শুনা নাছিলোঁ কোন। কাৰণ মুছলিমসকলেও আল্লাহ আল্লাহ বুলি কৈ থাকে, খ্ৰীষ্টানসকলে গড বুলি কৈ থাকে, আৰু আমাৰ হিন্দুতো ক'বই নালাগে 12 মাহত 13টা পূজা আৰু মানে এমাহতে মানে ধৰক 100টাৰ ওপৰত মানে ভগৱান আৱিৰ্ভাৱ হৈ থাকে। হিন্দু মানুহৰ বেলেগ, হিন্দু মানুহৰ ভিতৰতে আপোনাৰ অসমীয়া সমাজৰ মানুহ মানে ভগৱান ইষ্টদেৱ গুৰু বেলেগ, বিহাৰীসকলৰ বেলেগ, পঞ্জাৱীসকলৰ বেলেগ, বেংগলীসকলৰ চবৰে বেলেগ বেলেগ। সন্ত ৰামপালজী মহাৰাজে একদম 100% প্ৰমাণ কৰি দিছে যে হিন্দু, খ্ৰীষ্টান, মুছলিম তাৰমানে যিকোনো ধৰ্মীয় গ্ৰন্থত একেজন যে কবিৰ পৰমাত্মাৰ বিষয়ে লিখা আছে, কবিৰ পৰমাত্মাহে মানে সুপ্ৰিম গড হয়, সেইটো 100% তেওঁ প্ৰমাণ কৰিছে। ছাৰ, আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যি ভক্তি বিধি সাধনা, তেওঁলোকৰ মতেতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে অজন্ম বুলি তেওঁলোকে ভক্তি সাধনা কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কবিৰদেৱক পৰমাত্মা বুলি স্বীকৃতি দিছে। এইটো ছাৰ কেনেকৈ প্ৰমাণ কৰি দেখাব? আচলতে ইয়াৰ কি প্ৰমাণ আছে আমাৰ সৎগ্ৰন্থত ইয়াৰ? চাওক, এটা কথা, আমি এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ তিনিজনক তাৰমানে আমি ভগৱান বুলি মানো। তিনিজনৰ 3টা গুণ সম্পন্ন আছে, ৰজগুণ, শতগুণ, তমগুণ। ৰজগুণক দায়িত্ব দিয়া হৈছে যে তুমি সৃষ্টি কৰিবা, শতগুণক দিয়া আছে তুমি পালন কৰিবা, আৰু তমগুণক দিয়া আছে, শিৱক দিয়া আছে তুমি সংহাৰ কৰিবা। আৰু সৃষ্টিকৰ্তাজনকতো আমাৰ হিন্দু সমাজত কোনো ভগৱান বুলি স্বীকৃতি নিদিয়ে ব্ৰহ্মাক। আকৌ যদি ব্ৰহ্মাই সৃষ্টি নকৰে বিষ্ণু কাৰ পালন কৰিব? বিষ্ণুৱে যদি পালন কৰে তেতিয়া শিৱই সংহাৰ কৰিব। যিজন আমি এচাম মানুহেতো শিৱকে ভগৱান বুলি মানি আছে। যদি ভগৱানে শিৱ ভগৱান যদি সংহাৰে কৰে, সংহাৰৰ অৰ্থটো কি?
নাশ কৰা, বিনাশ কৰা, ডিষ্ট্ৰয় কৰা, শেষ কৰি দিয়া। গতিকে শেষ কৰি দিয়ে যেন কিটো ফালৰ পৰা মানে আপোনাৰ তেখেতক আমি ভগৱান বুলি মানিব পাৰোঁ। আৰু ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিজনক তিনিটা গুণটো ডেফিনেটলি কোনোবা এজনে দিব লাগিব তেওঁলোকক সেই অধিকাৰবোৰ, যে আপুনি ৰজগুণ, সতগুণ, তমগুণ। তো 100% এটা কথা স্পষ্ট হয় যে ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিজন সুপ্ৰিম গড নহয়। তেওঁলোকে এটা এটা ক্ষেত্ৰ, এটা এটা বৰ্গৰ তেওঁলোকে ভগৱান হ'ব পাৰে। যিদৰে এখন ডিষ্ট্ৰিক্টৰ এজন মানে DC থাকে, DC হ'ল প্ৰশাসনিক বিষয়াৰ মানে ভগৱান, পুলিচ প্ৰশাসন বিষয়াৰ যেনেকৈ যিদৰে ধৰক SP বুলি ক'ব পাৰি, বাটালিয়ন বিভাগৰ যেনেকৈ কামাণ্ডেণ্ট হয়, কামাণ্ডেণ্ট, SP আৰু আপোনাৰ DC, তিনিজনৰ ৰেংক কিন্তু সমপৰ্যায়, কিন্তু তিনিজনৰ ক্ষেত্ৰত তিনিজনৰ মানে ডিপাৰ্টমেণ্ট বেলেগ বেলেগ। ঠিক সেইদৰে ব্ৰহ্মা বিষ্ণু মহেশ এটা ক্ষেত্ৰৰ তেওঁলোকৰ তিনিটা ৰাজধানী, তেওঁলোকৰ তিনিটা মানে ৰাজধানী বুলিয়ে ক'ব লাগিব। তেওঁলোকে ব্ৰহ্মা লোকত ব্ৰহ্মা থাকে, বিষ্ণু লোকত বিষ্ণু থাকে, শিৱ লোকত শিৱ থাকে। আৰু তেখেতলোকৰ যিটো ৰেঞ্জ, তেখেতলোকৰ যিটো পাৱাৰ, সেই পাৱাৰটো মাত্ৰ স্বৰ্গলোক, মৰ্ত্যলোক আৰু পাতাল লোকতহে, তিনিটা লোকতহে তেওঁলোকৰ মানে যিখিনি আপোনাৰ তেওঁলোকৰ ৰেডিয়েশ্যনটো, যেনেকৈ আমাৰ মোবাইল টাৱাৰ ৰেডিয়েশ্যন পায়, তেওঁলোকৰ তাৰমানে যি আপোনাৰ হেৰি আছে, পাৱাৰবোৰ আছে, সেই পাৱাৰবোৰ মাত্ৰ 3 ঠাইতে তেওঁলোকে অধিপত্য, তাৰ বাদে তেওঁলোকে বিশেষ একো হেৰি কৰিব নোৱাৰে। ছাৰ, আমি যেতিয়া আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ আমি প্ৰত্যক্ষ কৰোঁ TV স্ক্ৰীণত, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ? খুব ভাল প্ৰশ্ন সুধিলে আপুনি। সঁচা কথা ক'বলৈ গ'লে মই যেতিয়া আপোনাৰ এই ইণ্টাৰভিউবোৰ চাইছিলোঁ, তেতিয়া মোৰ মনত তাৰমানে প্ৰশ্ন কিছুমান আহিছিলে যে বাস্তৱতে এই ইণ্টাৰভিউটো সঁচা হয় জানো? ইয়াৰ অন্তৰালত কিবা খেল থাকিব পাৰেনে? টকা পইচাৰ কথা থাকিব পাৰেনে? টকা পইচা দি পিনে মানুহক মানে গুৰুজনাৰ বিষয়ে মানে পাব্লিচিটিৰ কাৰণে এনেকুৱা ধৰণৰ কথা ক'বলৈ শিকাই দিয়ে নেকি? সঁচা কথা কৈছোঁ, একেবাৰে অন্তৰৰ পৰা কৈছোঁ, মোৰ মনত এই দাখৰ মানে এনেকুৱা ভাৱ আহিছিলে। কিন্তু এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে, যিকেইজনে কৈছিলে। কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ। চাওক ছাৰ, মই আপোনাক কথা এটা কওঁ। মই যেতিয়া 2020 চনত মে' মাহৰ 24 তাৰিখে যেতিয়া নাম দীক্ষা ল'লোঁ, মই 2020 চনটোক যিমান পাৰোঁ, যিমান বুজি পাইছোঁ, যিটো মানে মোৰ মগজে ঢুকি পাইছিলে, মই 100% মানে ভক্তি কৰি আছিলোঁ। কিন্তু মোৰ মনত এটা প্ৰশ্ন আহি গৈছিলে যে মই ইমান ভক্তি কৰাৰ পাছত কিয় মই একো লাভ পোৱা নাই। সেই বুলি ভাবোঁতে মানে 2020 চনটোত টানি টুনি পাৰ কৰিলোঁ। 21 চন আহি যাওঁতে মাঘ বিহুৰ সময়ত মই ভুল এটা কৰি পিনে নাম খণ্ডিত কৰিলোঁ। আৰু সেই তাৰ পৰা 2 বছৰ, 21, 22, 2 বছৰ মই গুৰু মহাৰাজৰ পৰা আঁতৰি থাকিলোঁ। তাৰ পৰা আকৌ মোৰ মানে বুকুৰ বিষ হ'ল। বুকুৰ বিষ হওঁতে মই গেছ হয় বুলি ভাবোঁতে মই গেছৰ টেবলেট খাইছিলোঁ, বহুত বেছি গেছৰ টেবলেট খাইছিলোঁ। পাছত এদিন মানে 31 জানুৱাৰী 2023 চনত মোৰ সাংঘাতিক ধৰণৰ বুকু বিষ হ'ল। আচলতে মানে মোৰ হাৰ্ট এটেক হৈছিলে। মই গম পোৱা নাছিলোঁ। পাছদিনাখন মোৰ পৰিবাৰে মোক লৈ গৈছিলে হস্পিটেলত। তাত ECG কৰালে। ECG কৰাওঁতে মানে আকৌ যোৰহাটলৈ লিখি দিলে, তাত হেৰি কৰাবলৈ দিলে। যোৰহাটৰ পৰা আকৌ গুৱাহাটীলৈ লিখি দিলে, মানে এনজিঅ'গ্ৰাফি কৰিবলৈ দিলে। তাত গম পাইছে যে মোৰ মানে 4টা মানে ব্লকেজ আছে, 100%কে 2টা, 90% এটা, 80% এটা। এই ছাইডটো মোৰ 100% মানে বিকল। ডক্টৰে মানে মোৰ পত্নীক কৈছে যে আপোনাৰ মানুহজন কি কাৰণত জীয়াই আছে নাজানো, এনেকুৱা পেচেণ্ট কেতিয়াও জীয়াই নাথাকে বোলে। মোৰ মাইকী মানুহ কান্দি অৱস্থা, মাইকী মানুহ মোৰ মিছেছৰ কথা কৈছোঁ। গতিকে মানে আকৌ সেই তাৰ পৰা মোক নেম কেয়াৰৰ পৰা আপোনাৰ যোৰহাট হেল্থ চিটি হস্পিটেললৈ মোক এডমিট কৰিলে। তাত মোৰ মানে বাইপাছ চাৰ্জাৰী হ'ল জানুৱাৰী 18 তাৰিখে। সেই তেতিয়ালৈকে মোৰ একো অনুভৱ কৰা নাই। মই গুৰুজীৰ নাম পাহৰি গ'লোঁ। কোন সন্ত ৰামপালজী মহাৰাজ, কোন কি কথা একো নাজানো, চব পাহৰি গ'লোঁ। কালে মোক ইমানেই ভ্ৰমিত কৰি ৰাখিলে, একবাৰো ঘূণাক্ষৰো মোৰ মনত নপৰিলে যে মই কোনোবা মোৰ গুৰু আছিলে, যে মই দীক্ষা লৈ থৈছোঁ। কি মন্ত্ৰ, প্ৰথম মন্ত্ৰ, দ্বিতীয় মন্ত্ৰ, মংগলাচৰণ একো মনত নাই। তাৰপৰা যেতিয়া মোক অপাৰেশ্যন ৰুমত সোমাই দিয়াৰ লগে লগে মোক এনাস্থেচিয়া যেতিয়া দিছে, তেতিয়া মানে মই ক'ব নোৱাৰা হৈ গ'লোঁ। একদম চব মনত আছে। ঠিক এই ইলেক্ট্ৰিক এতিয়া মোৰ বুকুটো যেতিয়া ফালিছে, ফলাৰ লাগিলে চিক চাককৈ মাতিলে, মোৰ একদম ঘপককৈ চকুটো মেল খাই গ'ল। মেল খোৱাৰ লগে লগে তেওঁলোকে কৈছে আকৌ দিয়া এনাস্থেচিয়া। মই তেতিয়া গম পাইছোঁ যে মোৰ কিবা এটা হেৰি কৰি আছে বুলি। তাৰপৰা আকৌ মই ক'ব নোৱাৰা হৈ গ'লোঁ। তাৰপিছত যেতিয়া মোৰ অপাৰেশ্যন হৈ গ'ল, অপাৰেশ্যন হৈ যোৱাৰ পাছত তাৰমানে
মোৰ এতিয়া মানে এনেকুৱা হৈছে যে আমাৰ যে 5টা ইন্দ্ৰিয় থাকে ইন্দ্ৰিয়বোৰ ক্ৰমান্বয়ে এটা এটা বিকল্প হৈ যায় চকুৰে নেদেখা হয় কাণেৰে নুশুনা হয় ছালত একো অনুভৱ নহয় মুখেৰে মাতিব নোৱাৰা হয় এনেকুৱাখিনি মোৰ ভাবিছে খালি কাণৰ পৰা মই ভাবিছোঁ মোৰ এটা ইন্দ্ৰিয় অকল কাম কৰি আছে তাৰমানে মই শুনা পাই আছোঁ তাৰমানে তাৰ পাছত তাৰমানে এনেকুৱা হ'ল যে মই বাস্তৱতে বিশ্বাস কৰে নকৰে নেজানো যিসকল ভকত আছে এই ভকতসকলেতো 100% বিশ্বাস কৰিব জগতৰ মানুহ কিন্তু বিশ্বাস নকৰে কাৰণ জগতে এইখিনিৰ লগত মুখামুখি হোৱা নাই মই সেই সময়ত বাস্তৱতে মোৰ মৃত্যু হৈছিলে মানে মোক আগজানন দিছে যে মোৰ মৃত্যু হৈছে বুলি আৰু মই ক্ৰমান্বয়ে মানে লাহে লাহে গোটেইখিনি মানে মোৰ ইন্দ্ৰিয়বোৰ বিকল হ'বলৈ ধৰিছে মই গম পাইছোঁ যে মই এতিয়া যাম খালি সেই মুহূৰ্তত মোৰ এই পৃথিৱীৰ এক টোপাল পানী খাবলৈ খুব ইচ্ছা কৰিছিলে এটা যেটো বিসলেৰী কোম্পানীৰ মই প্ৰমো কৰা নাই কিন্তু বিসলেৰী বটলৰ আধা লিটাৰ বটলটো মোৰ মানে চকুৰ আগত ভাঙি আহিছে যে মই পৃথিৱীৰ এক টোপাল যদি পানী পোৱা হলে মোৰ অন্তকণ্ঠ শুকাই গৈছিলে মানে তাৰ পৰা কি হল নেজানো তাৰ পাছত ক্ৰমান্বয়ে মানে চকু মুদি থাকোতে মই মানে হেৰি হল মোৰ এই মঙ্গলাচৰণটো মনত পৰিলে আমাৰ গুৰুজীয়ে যি আমাক মঙ্গলাচৰণ দিয়ে মঙ্গলাচৰণটো মনত পৰিলে এ টু জেড মঙ্গলাচৰণটো গালো তাৰ পৰা প্ৰথম মন্ত্ৰটো মনত পৰিলে তাৰ পৰা দ্বিতীয় মন্ত্ৰটো মনত পৰিলে আচলতে এই কথাখিনি যে সঁচা সেই কথাখিনি প্ৰমাণ দিব কাৰণে পৰমাত্মা মানে মোৰ গুৰুজনৰ কথা কৈছে সন্ত ৰামপালজী মহাৰাজ তেখেতে আচলতে মোক অনুভৱ কৰালে যে বাস্তৱতে মোৰ জীৱনটো শেষ হৈছিলে মোক আকৌ দুনাই জীৱন গুৰুজনাই মোক দিছে তাৰ পৰা যেতিয়া মানে মই প্ৰথম মন্ত্ৰ দ্বিতীয় মন্ত্ৰ সতনাম স্মৰণ কৰিব ধৰিলো তাৰ পাছত মই ক্ৰমান্বয়ে হুচলে আহিলো হুচলে মানে মোৰ একচুয়ালি আপোনাৰ ভেন্টিলেশনত আছিলো মই তেতিয়া আপুনি বিভিন্ন বেলেগজনক সুধিব পাৰে ভেন্টিলেশন থকা অৱস্থাত কোনো কথা মানুহৰ মনত নাথাকে তেওঁ প্ৰায় মানে মৃতপ্ৰায় নিচিনাই হৈ থাকে কিন্তু মোৰ সেই সময়ত তাৰমানে মনত মানে গোটেইখিনি কথা মনত পৰি আছিলে গুৰুজীৰ কথা গোটেইখিনি বাণীখিনি তাৰ পৰা মই মানে এটাই মাত্ৰ বাক্য ক'লো হে পৰমাত্মা মইতো লাচাৰ মই একো কৰিব নোৱাৰো আপুনি যদি পৰমাত্মা হয় আপুনি যদি স্বয়ং পৰমাত্মা মোক মানে আপুনি উদ্ধাৰ কৰক আপুনি বিশ্বাস কৰক মই জগত আৰু ভকত সকলোৰ আগতে প্ৰাৰ্থনা কৰি কৈছো যি কৈছো 100% সঁচা কথা কৈ আছো সেই মুহূৰ্তত পৰমাত্মা মানে মই চকু মুদি আছো যদি পৰমাত্মাক মোক দৰ্শন হোৱা নিচিনা হ'ল তো লগালগ মানে মোৰ চকুটো এনেকা মেল খাই গ'ল ওপৰত বগা লাইট যে থাকে আপোনাৰ সেই লাইটটো দেখা পালো লাহে লাহে চকুকেইটা এনেকা মেলি চাই পিনে দেখিছো যে মই জীৱিত হলো সেই তেতিয়াহে মোৰ অকমান মানে হুজটো আহিছে আৰু স্যাৰ তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি যি ধৰণে এতিয়া মত ব্যক্ত কৰিছে আমাৰ দৰ্শকৰ সন্মুখত ভাবিব লগা কথা আচৰিত কথা আচলতে সন্ত ৰামপাল গুৰুমা যে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি মৃত্যুৰ কাষৰ পৰা আপুনি বাচি আহিবলৈ সক্ষম হৈছে খুব ভাল প্ৰশ্ন সো এটা কথা এই আমি বাস্তৱতে আমি যিখিনি আমি আমাৰ আধ্যাত্মিক জ্ঞান আছে আমাৰ সকলো মানে জগতৰ কথা কৈছো কাৰণ আমি লোকবেদ আৰু দন্ত কথাৰ আধাৰত আমি সেইখিনি মানি আছো আমি বাস্তৱতে গীতাত কি লিখা আছে পুৰাণত কি লিখা আছে চাৰিখন বেদত কি লিখা আছে আমি কিন্তু পঢ়ি চোৱা নাই সেই বেদত স্পষ্টকৈ লিখা আছে যে কবিৰ দেৱ পৰমাত্মাই মানুহৰ যি কোনো পাপ কৰ্ম তেওঁক নাশ কৰিব পাৰে তেওঁক মানে যদি তেখেতৰ শৰণলৈ আহি তেওঁলোকৰ যদি মানে নাম দীক্ষা লয় তত্ত্বদৰ্শী সন্তৰ ওচৰত তেতিয়া মানে তেখেতৰ মানে কি আয়ুসু বঢ়াই দিব পাৰে গতিকে আমি এতিয়া মানে ধৰক পৰমাত্মাৰ শৰণত আহাৰ পাছত তেখেতৰ পৰা নাম দীক্ষা গুৰুজনৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি সেই স্মৰণ কৰা যিখিনি ভক্তি আছে যিখিনি মূল মন্ত্ৰ আছে সেই মন্ত্ৰকেইটা ইমানেই পাৱাৰফুল কাৰণ গীতাত স্পষ্টকৈ লিখা আছে ওম তৎসৎ তিনটা মন্ত্ৰৰে আমি মুক্তি পাব পাৰো আৰু যিজনে মুক্তি দিব পাৰে সেইজন পৃথিৱীৰ একমাত্ৰ এই গোটেই 21 ব্ৰহ্মাণ্ডত এজনে আছে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ তেখেত পুৰণ ব্ৰহ্মৰ অৱতাৰ হয় আৰু তেখেতৰ মানে মন্ত্ৰত ইমানেই শক্তি আছে সেই শক্তিৰ বলত মানে মৃত্যুৰ মুখৰ পৰাও আকৌ ঘূৰি আহিব পাৰে এটো মোৰ ক্ষেত্ৰত মানে মই প্ৰমাণ পাইছো বাকি ৰাইজে বিশ্বাস কৰে নকৰে হেতু ৰাইজৰ কথা স্যাৰ বৰ্তমান সমাজত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে মানৱ সমাজত যে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিব পাৰি গুৰু ধাৰণ কৰাৰ প্ৰয়োজন কি আধুনিকতা এই যুগত এনে ধৰণৰ মানে কিছু কথা জনসমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে বহুতে কয় এই ক্ষেত্ৰত স্যাৰ আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে কি ক'ব বিচাৰে প্ৰকৃততে ভক্তি মাৰ্গত গুৰু ধাৰণ কৰাৰ কিবা প্ৰয়োজন আছেনে সক এটা কথা যিদৰে মই কথা এটা কওঁ বাৰু যিদৰে এগৰাকী মহিলা এজন পুৰুষ দুইজনৰ মিলনতে এটা সন্তানৰ সৃষ্টি হয় কাৰণ আমি এজন সন্তান
যদি সন্তানৰ মাতৃ পিতৃ হ'বলৈ দুইজনৰ মিলন হ'ব লাগিব সেই মিলনৰ অবিহনে আমি কিন্তু সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰোঁ ঠিক সেইদৰে আমি যদি পৰমাত্মাক পাবলৈ হয় পৰমাত্মাক পাবলৈ হ'লে আমি এজন গুৰু ধাৰণ কৰিবই লাগিব একদম 100% সঁচা কাৰণ এই গুৰুজনাই আমাক এই যেতিয়ালৈকে আমি জীৱিত আছোঁ এই জীৱিত থকা অৱস্থালৈকে তেখেতেই আমাক উদ্ধাৰ কৰিব আৰু মৃত্যুৰ পাছত সেই যমদূতৰ লগতো মানে তেওঁ মানে আমাৰ যিখিনি ভক্তিৰ মানে আপোনাৰ যিখিনি আমাৰ সঞ্চয় হয় সেই ভক্তিৰ মানে তাত যিখিনি উকিলৰ কাম কৰে আমাৰ গুৰুজনাই মানে মৃত্যুৰ পাছত আসল কামটো হয় কিন্তু আমি বাস্তৱতে নাজানো বহুতে এনেকুৱা কমেণ্ট কৰি দিয়ে যে মৃত্যুৰ পাছতনো কোনে দেখিছে মৃত্যু হ'লে শান্তি হয় কিন্তু বাস্তৱতে মৃত্যুৰ পাছতে আসল খেলটো আৰম্ভ হয় সেই এই কথাখিনি এজন তত্ত্বদৰ্শী সন্তহে ক'ব পাৰে আজি গুৰুজীৰ দয়াত আমি সেইখিনি অনুভৱ কৰিছোঁ আৰু বুজিছোঁ আৰু সেইখিনি গম পাই এতিয়া আমি গম পাইছোঁ যে বাস্তৱতে আমি জন্ম লওঁতে আমি পুণ্যৱানে আছিলোঁ আমাৰ পুণ্যৰ যিটো টোপোলা আমাৰ একদম মানে কাৰণ 84 লাখ যোনিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠতম যোনি হৈছে মনুষ্য যোনি কাৰণ আমি পুণ্য কৰাৰ আধাৰত আমি মনুষ্য যোনিটো পাইছোঁ সেইকাৰণে আমাৰ ওচৰত বহুত পুণ্য ফল আছিলে কিন্তু সেই পুণ্য ফলটো আমি ক্ৰমান্বয়ে এই 21 ব্ৰহ্মাণ্ডত এই পৃথিৱীৰ লোকত কালৰ লোকত আমি লাহে লাহে নাশ কৰি আমি একদম লাওলোৱা ভিক্ষাৰী হৈ পিনে পাছত আমি মৃত্যুবৰণ কৰোঁ এই মৃত্যুবৰণ কৰাৰ পাছত আমাৰ ওচৰত আকৌ এই 84 লাখ যোনিৰ যোৱাৰ বাদে আৰু বিকল্প একো নাথাকে ছাৰ আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰি উলিয়াম আপোনাৰ চাওক আমি গীতাখনটো আমি প্ৰায় হিন্দুসকল সকলৰ ঘৰত গীতাখন থাকে গীতাত মানে 15 অধ্যায় 1 পৰা 4 শ্লোকত একদম স্পষ্ট কৰি থৈছে যে এই গোটেই সংসাৰখন এখন এজোপা মানে বৃক্ষৰ লগত তুলনা কৰিছে গীতা জ্ঞানদাতাই কৈছে যে গোটেই সংসাৰখন এখন বৃক্ষৰ লগত তুলনা কৰিছে যাৰ শিপাটো আছে শিপাটো ওপৰ ফালে আছে তাৰ পৰা যিজোপা গছৰ পৰা এটা শকত ডাল এটা ওলাইছে ডালৰ পৰা 3টা শাখা ওলাইছে ৰজতম হত আৰু সেই শাখাৰ পাছত বাকি পাতৰূপ সংসাৰ বুলি কৈছে আৰু এই গোটেই সিস্টেমটোক যিজনে মানে ডিফাইন কৰি দিব পাৰে আমাক ক্লিয়াৰকৈ বুজাই দিব পাৰে যে এই গছজোপাৰ শিপাত কোন আছে মূল গছজোপা কোন ডাল কোন আৰু শাখা 3টা কোন আৰু পাতৰূপী সংসাৰটো কি যিজনে মানে ডিফাইন কৰি দিব পাৰে আমাক মানে বুজাই দিব পাৰে তেওঁহে তত্ত্বদৰ্শী সন্ত হয় আৰু এই পৃথিৱীত এটা প্ৰমাণ হৈ আছে গোটেইখিনি আপোনাৰ ছ'চিয়েল মিডিয়াত চালেই গম পাব এইখিনি মই কোৱাৰ কাৰণে আপুনি বিশ্বাস নকৰিব আপুনি যিকোনো ছ'চিয়েল মিডিয়াত সন্ত ৰামপালজী মহাৰাজৰ আপুনি নামটো চাৰ্চ কৰি চালেই তেখেতে মানে গোটেই কথাখিনি স্পষ্ট কৰিছে যে তেখেতে মানে এই পৃথিৱীৰ একমাত্ৰ তত্ত্বদৰ্শী সন্ত হয় ছাৰ আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত চক লাভ বুলি ক'লে মানে আটাইতকৈ ডাঙৰ কথা হৈছে কি আমি নিজৰ আত্মজ্ঞানটো পালোঁ আত্মজ্ঞানৰ লগত আমি পৰমাত্মাৰ জ্ঞানটো পালোঁ যে বাস্তৱতে পৰমাত্মা হয় কোন আৰু তাৰ লগতে আমাৰ যিখিনি ধৰক আমি দেখিছোঁ এই শৰীৰটোৱে শেষ নহয় শৰীৰৰ ভিতৰত আৰু এটা সূক্ষ্ম শৰীৰ আছে আৰু আমাৰ গুৰুজনাই সেই সূক্ষ্ম শৰীৰটোৰ লগত তাৰমানে গোটেই আধ্যাত্মিক জ্ঞানেৰে মানে আমি পৰিপক্ক কৰি আমাক পবিত্ৰ কৰে যেতিয়া আমাৰ অন্তৰ আত্মাটো মানে সূক্ষ্ম শৰীৰটো যেতিয়া নিষ্পাপ হৈ যাব আমি কেতিয়াও বাহিৰৰ পৰা আমি একো পাপ ভুল একো অসৎ কৰ্ম কৰিবই নোৱাৰোঁ আৰু সৎলোকত যাবলৈ হ'লে আমি নিষ্পাপ হ'ব লাগিব আমি ঋণমুক্ত হ'ব লাগিব আমি কাৰো প্ৰতি একো হিংসা দেশ মানে ৰাখিব নালাগিব আৰু যিহেতু আমাৰ গুৰুজনাই আমাক তাৰমানে এটা কথা কৈছে যে চক আজি এই পৃথিৱীত যিমানজন মানে ধৰ্মীয় গুৰু আছে বা ডক্টৰ আছে সেই ডক্টৰসকলে বা গুৰুসকলে কি কৰে যেতিয়া আমি কিবা এটা পাৰ্টিকুলাৰ বেমাৰত ভুগো সেই বেমাৰটোৰ ওপৰত ট্ৰিটমেণ্ট কৰে কাৰণ বেমাৰটোৰ ওপৰত ট্ৰিটমেণ্ট কৰিলেতো আমি বেমাৰ ভাল হ'বও পাৰে নহ'বও পাৰে আৰু সম্ভৱ হোৱাৰ আশাও নাই কিন্তু আমাৰ গুৰুজনাই কি কৰে যিটো কাৰণত বেমাৰটো হয় সেই বেমাৰটো ষ্টপ কৰি দিয়ে পাৰ্মানেণ্টলি ষ্টপ কৰি দিয়ে যাতে বেমাৰেই নহওক আৰু যেতিয়া বেমাৰেই নহয় তেতিয়াহ'লেতো আমাৰ মানে কোনো অসুবিধাই নাপাওঁ কাৰণ আমি বেমাৰ কিয় হয় আমাৰ খাদ্যৰ ফলত কাৰণ আমি এতিয়া যিখিনি মাছ মাংস কণী ধপাত গাঞ্জা আফিম চুলফা এইকেইটা খাওঁ তাৰ ফলতো আমাৰ শৰীৰটোত বেমাৰ হয় আৰু গুৰুজীৰ মৰ্যাদাত ডিচিপ্লিন একদম প্ৰথম যদি আপুনি গুৰুৰ শৰণত থাকিবলৈ হ'লে আপুনি ডিচিপ্লিনত থাকিবলৈ মৰ্যাদাত থাকিব লাগিব মৰ্যাদাত থাকিলে যদি আপুনি এইখিনি
বেয়া বস্তুখিনি সেৱন কৰাটো ষ্টপ কৰি দিয়ে আপোনাৰ কোনো কাৰণত কেতিয়াও বেমাৰ হ'ব নোৱাৰে আৰু তাৰ লগতে সোণত সোৱাগা চৰা বুলি কথা এটা আছে আমি যদি বেয়া বস্তুও নাখাওঁ আৰু প্লাছ গুৰুজনাই দিয়া মন্ত্ৰখিনি যদি জপ কৰি থাকোঁ তেতিয়াহ'লে 100% আমাৰ যিটো অন্তৰকৰণ আমাৰ আত্মাৰ যিটো মানে ধৰক সূক্ষ্ম শৰীৰ যিখিনি আমি বেয়া বস্তু যে সেৱন কৰোঁ সেই সেৱন কৰাৰ তাৰ যিখিনি অৱগুণখিনি আমাৰ সূক্ষ্ম শৰীৰৰ লগত সি মানে বিলীন হৈ যায় সেই সূক্ষ্ম শৰীৰটো আমি ৱাছ কৰা চাফা কৰাৰ একোতো উপায় নাই গতিকে এজন সৎগুৰুৰ মন্ত্ৰৰ ফলত আমাৰ সেই সূক্ষ্ম শৰীৰৰ ভিতৰখিনি আমি মলিনতাখিনি আমি চাফা কৰিব পাৰোঁ আৰু যেতিয়া আমি অন্তৰৰ পৰা মানে সূক্ষ্ম শৰীৰৰ পৰা আমাৰ আত্মাটো যেতিয়া চাফা হৈ যায় তেতিয়া আমি পৰমাত্মাক লাভ কৰিব পাৰোঁ আৰু আমি সৎলোক যাব পৰা অধিকাৰী হওঁ আচ্ছা আপুনি বহুখিনি তথ্য দাঙি ধৰিলে আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে সেইসকল দৰ্শকক আপুনি কি বাৰ্তা দিব খোজে যিসকলে বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে তেওঁলোকে যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে চক বাৰ্তা দিব পৰাটো মই হোৱাই নাই কাৰণ বাৰ্তাটো আমাৰ গুৰুজনাই দিয়ে সন্ত ৰামপালজী মহাৰাজ আমিতো দাস হয় আমি কুকুৰ হয় আমি জাষ্ট আমি প্ৰাৰ্থনা কৰি অনুৰোধ কৰি আমি জাষ্ট ক'বহে পাৰোঁ যে আপোনালোকে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচনবোৰ শুনক আজিকালি ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ মানে ছ'চিয়েল মিডিয়া আছে যিকোনো ছ'চিয়েল মিডিয়াত সন্ত ৰামপালজী মহাৰাজ বুলি আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি ডিটেইলছ মানে সৎসংগবোৰ পাই যোৱাৰ লগে লগে আপুনি তাত মানে ধৰক যিকোনো সৎসংগৰ তলত হালধীয়া এটা পট্টি চলি থাকে তাত এটা নাম্বাৰো ডিছপ্লে হৈ থাকে বিভিন্ন ধৰণৰ নাম্বাৰ থাকে আপুনি সেই নাম্বাৰ যদি ফোন কৰাৰ লগে লগে সেই তাৰ পৰা আপুনি কৈ দিব যে আপুনি কোনখন জিলাৰ কোনখন ষ্টেটৰ পৰা কৈছে আপোনাক একদম ওচৰৰ নামদান চেণ্টাৰৰ মানে আপোনাক এড্ৰেছ দি দিব আৰু আপুনি মানে তেখেতৰ লগত যোগাযোগ কৰি পিনে আপুনি দীক্ষা লৈ নিজৰ আপোনাৰ কল্যাণ কৰাব পাৰিব ছাৰ নাম দীক্ষা লওঁতে তাত কিবা টকা পইচা লোৱা হয় নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎলোক আশ্ৰমত নাই একেবাৰে মিছা কথা তাত 1 টকা এটা খৰচ নহয় বৰঞ্চ নাম দীক্ষা লোৱাৰ সময়ত আমাক গুৰু মহাৰাজৰ এখন ফটো দিয়া হয় আৰু আপোনাৰ অমৃত জল দিয়া হয় প্ৰসাদ দিয়া হয় আৰু মানে ধৰক আমাক এনেকা ভক্তিবোধ বুলি এখন কিতাপ দিয়া হয় তাত মানে সূক্ষ্ম বেদৰ বাণীৰ গোটেইখিনি মংগল প্ৰবচনবোৰ থাকে ইয়াত 1 টকাৰ খেল নাই 100% কৈছোঁ 1 টকাৰো খেল নাই ধন্যবাদ থাকিল ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত कबीर अक्सर पुरुष एक पेड़ है निरंजन वाकी डार तीनों देवा शाखा है भाई पातरो पसन सारे या साओ परमात्माय जी কৈছে এয়া চাওক সংখ্যাৰূপী বৃক্ষ শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4 ইয়াত লিখা আছে প্ৰথম শ্লোক পঞ্চদশ অধ্যায়ৰ ঊৰ্ধ্ব মূলম অধ শাখাম আৰু পৰমাত্মাই এটা বাণীতে সকলো বৰ্ণনা কৰি দিলে এয়া শ্ৰীমদ ভাগৱত গীতা জয়দয়াল গোবিন্দ কয়াৰ অনুবাদক গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত এয়া 15 নম্বৰ অধ্যায় পঞ্চদশ অধ্যায় প্ৰথম শ্লোক ঊৰ্ধ্ব মূলম অধ শাখাম अश्वत्थम प्राहु अवम छंदासी यस्य प्रणानी ये तुम वेद से वेदवित एवलोके अनुवाद কৰিছে আদি পুৰুষ পৰমেশ্বৰ ৰূপ মূল থকা অৰ্থাৎ এই সংখ্যাৰূপী বৃক্ষৰ মূল হৈছে এই পূৰ্ণ পৰমাত্মা আদি পুৰুষ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম মূল মালিক আৰু অধ শাখাম তলৰ ফালে ডাল থকা এই সংখ্যাৰূপী আহতৰ গছক অবিনাশী বোলে এইটো অবিনাশী ৰচনা হে মূল মালিকৰ হয় और छंदासी यस्य प्रणानी
যাৰ পাত আদি বিভিন্ন ভাগ আছে তাৰ ঊৰ্ধ্বমূলম অধঃশাখম ঊৰ্ধ্বমূলম অধঃশাখম অশ্বথম প্ৰাহু অৱম ছন্দাসি য়স্য প্ৰণালী অৰ্থাৎ ইয়াৰ ছন্দ বিভাগ শিপা গাগজ ডাঙৰ ডাল শাখা আৰু এই পাত প্ৰণালী মানে পাত আৰু যিয়ে এই সম্পূৰ্ণ সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰ কৈ দিব পাৰে ইয়াৰ ছন্দ মানে বিভাগবোৰ কৈ দিব বেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত পৰমাত্মাই কবীৰদেৱে নিজৰ অমৃত বাণীত সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছে কবীৰ অক্সৰ পুৰুষ এক পেड़ है নিৰঞ্জন ৱাকি ডাৰ নিৰঞ্জন ঈশ্বৰ ব্ৰহ্মক কয় ঈশ্বৰ পুৰুষক তিনিও দেৱতা ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱ তিনিও দেৱতা শাখা হয় পাতৰূপী সংসাৰ পৰমাত্মাই কিমান চিম্পল লেংগুৱেজত সাধাৰণ ভাষাত কৈ দিলে পঞ্চদশ অধ্যায়ৰ সম্পূৰ্ণ সাৰাংশ যে অক্ষৰ পুৰুষ এডাল গছ এই মাটিৰ ওপৰত দেখা পোৱা অংশ তাক গছ বোলে এই সকলো এডাল গছ অক্ষৰ পুৰুষ এডাল গছ নিৰঞ্জনে শকতডাল ইয়াক্ষৰ ব্ৰহ্ম বুলিও কয় ইয়াক্ষৰ পুৰুষ ক্ষৰ ব্ৰহ্ম ক্ষৰ পুৰুষ ক্ষৰ ব্ৰহ্ম বুলিও কয় ইয়াক ক্ষৰ পুৰুষ বুলিও কয় কাল ব্ৰহ্ম বুলিও কয় এই ডালক ই ডাল হয় আৰু ইয়াৰ তিনিটা শাখা আছে এই ক্ষৰ ব্ৰহ্মৰ জ্যোতি নিৰঞ্জনৰ এইবোৰ তিনি পুত্ৰ ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱ আৰু ইয়াৰ পাতৰূপী সংসাৰ এয়া আগলৈ অন্য প্ৰাণী জানিবা এইটো এটা এক্সাম্পল মাত্ৰ এটা উদাহৰণ মাত্ৰ আৰু এই যি পৰমাত্মা এই শিপা এওঁ পৰমক্ষৰ ব্ৰহ্ম হয় এওঁ পৰমক্ষৰ ব্ৰহ্ম গতিকে এই প্ৰকাৰে আমি ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষক যিজনে জানে বেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত হয় গতিকে পৰমেশ্বৰে আহি এই জ্ঞান দিলে কবিৰ ভগৱানে আৰু সেই জ্ঞানেই দিলে এই দাসক গতিকে এই পৃথিৱীত আজিলৈকে এই ৰহস্য কওঁতা পৰমেশ্বৰৰ বাহিৰে এই দাসৰ ওপৰতে কৃপা কৰিছে অন্য কোনো নাছিল অন্য সন্ত যাক এই জ্ঞান দিলে তেওঁলোকে নিজৰ বাণীত লিপিবদ্ধ কৰিলে অন্য মহাপুৰুষ যাক পৰমাত্মা আহি লগ পাইছিল তেওঁলোককো পৰমাত্মাই জ্ঞানে দিছিল যদিও তেওঁলোকে নিজৰ অমৃত বাণীত লিখাই থলে বৰ্ণনা কৰিলে কিন্তু সেই বাণী কোনেও বুজি নাপালে কাৰণ ইয়াক এতিয়ালৈকে লুকাই ৰাখিব লগা আছিল পৰমেশ্বৰ কবীৰদেৱে যি তেওঁৰ নিজৰ মহিমাত লিখা আছে সেই পৰমাত্মা সত্য লোকৰ পৰা গতি কৰি আহে চৰিত্ৰবান ভাল আত্মাক দৃঢ় আত্মাক লগ কৰে আৰু তেওঁলোকক তত্ত্বজ্ঞানৰ লগত পৰিচিত কৰি দিয়ে গতিকে সেই দৃষ্টিকোণৰ পৰা সেই আধাৰত নিজৰ লীলাৰ বাবে নিজৰ গুণৰ আধাৰত সেই পৰমাত্মাক কবীৰদেৱ আহিছিল আৰু ইয়াত কলি যুগত কাক কাক লগ পালে আদৰণীয় মুলুকদাস চাহেবদেৱ আদৰণীয় ধৰ্মদাস চাহাব আদৰণীয় দাদু চাহাব আদৰণীয় নানক চাহেব আদৰণীয় গৰীবদাস চাহেব চোৰাণীৰ বাসিন্দা জজ্জৰ জিলা হাৰিয়ানাৰ আদৰণীয় খিচাদাস চাহেব গাঁও খেখৰা জিলা মেৰঠ উত্তৰ প্ৰদেশৰ আদৰণীয় নামদেৱ মহাৰাষ্ট্ৰৰ পুন্দৰপুৰৰ এলেকাৰ মহাত্মাক লগ পালে সেই পৰমাত্মাৰ ইতিহাস তেওঁৰ মহিমা তেওঁৰ বেদেও তেওঁৰ গুণগান কৰি এয়াই কয় যে সেই পৰমেশ্বৰে এনেকুৱা লীলা কৰে আৰু এনেকুৱা লীলা কেৱল কবিৰ পৰমেশ্বৰে কৰিছে গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে তেওঁ ভগৱান হয় আৰু তেওঁ আহি এই জ্ঞান ক'লে নিজ মুখ কমলৰ পৰা ক'লে এইকাৰণে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী সেই যথাৰ্থ জ্ঞান কোৱা হৈছে এতিয়া প্ৰসংগ চলি আছে যে আমি সেই সুখদাতা পৰমাত্মাক পাহৰি গলো তেওঁ পৰমাত্মা হয় পৰমাত্মা তেওঁক কয় যি সুখ দিয়ে দুখ নিদিয়ে
আৰু শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক 16 আৰু 17 পুৰুষ তিনিজন বুলি কৈছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু উত্তম পুৰুষ তুমি অন্য সেই পৰমক্ষৰ পুৰুষ অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম কোৱা, ক্ষৰ ব্ৰহ্ম কোৱা বা ক্ষৰ পুৰুষ কোৱা। এইজন 21 ব্ৰহ্মাণ্ডৰ স্বামী। ইয়াক সাধাৰণতে ব্ৰহ্ম বুলি কৈছিল, কাৰণ যেনেকৈ এটা বিভাগত এটা মহকুমাত যেনেকৈ জিলা এখনত এজন ডেপুটি কমিশ্যনাৰ থাকে, তেওঁৰ এটা অফিচো থাকে। সেই অফিচত যিমান তেওঁৰ কাৰ্যালয়ত যিমান কৰ্মচাৰী অধিকাৰীয়ে কাম কৰি থাকে, তেওঁলোকে ইজনে আনজনক কয় যে এই কাম, এই কাৰ্য চাহাবে কৈছে। তেওঁলোকে বাৰে বাৰে এইটো নকয় যে DC চাহাবে কৈছে। তেওঁলোকৰ বাবে এই আণ্ডাৰষ্টুড তেওঁলোকৰ চাহাব ডেপুটি কমিশ্যনাৰ অৰ্থাৎ DC হয়। এনেদৰে কোনোবাই SP অফিচত কাম কৰে, তেওঁলোকে সেই কাম কাৰ্য ইজনে সিজনক কয় যে এনেকৈ কৰিব চাহাবে কৈছে। তেওঁলোকৰ বাবে আণ্ডাৰষ্টুড এজন SP চাহাব আৰু তেওঁলোকৰ বাবে আণ্ডাৰষ্টুড আছিল DC চাহাব। গতিকে এইদৰেই ইয়াত যি 21 ব্ৰহ্মাণ্ডত ব্ৰহ্ম যি কৈছিল, ব্ৰহ্ম এইজন ইয়াৰ ভগৱান হয়, স্বামী হয়। এইবাবে ব্ৰহ্মৰ অৰ্থ প্ৰভু হ'ল। এওঁলোকৰ বাবে এইজনেই সুপ্ৰিম বছ, এওঁলোকৰ চাহাব এইজনেই। এটা পৰমেশ্বৰে আহি ক'লে যে এইজন ক্ষৰ পুৰুষ হয়, এইজনটো নাশবান প্ৰভু। ব্ৰহ্মই কওক, প্ৰভুৱে কওক, স্বামীয়ে কওক, লাগিলে মালিক কওক। আৰু আকৌ ক'লে যে এজন অক্ষৰ পুৰুষ আছে যাক পৰব্ৰহ্ম বোলে। তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী, নীল পদুম শংখ। আৰু আকৌ এজন পৰমক্ষৰ ব্ৰহ্ম আছে, পৰমক্ষৰ পুৰুষ আছে, যি অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, কুলৰ মালিক, সকলোৰে স্বামী, সকলোৰে ওপৰত তেওঁ অভাৰৰ কণ্ট্ৰলাৰ হয়। ব্ৰহ্ম আৰু পৰব্ৰহ্মৰ ওপৰতো, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ ওপৰতো সেই পৰমক্ষৰ ব্ৰহ্ম, পৰমক্ষৰ পুৰুষ স্বামী হয়, সকলোকে কণ্ট্ৰল কৰে। তেওঁ কুলৰ মালিক, তেওঁ সকলোৰে স্ৰষ্টা, সকলোৰে শিপাৰূপী পৰমাত্মা, মূলৰূপী ভগৱান, যি সকলোৰে ধাৰণ পোষণ কৰে, সকলোৰে পালন পোষণ তেওঁই কৰে। তেওঁ পৰমাত্মা হয়। গতিকে এই কাৰণে ইয়াত ব্ৰহ্মক ব্ৰহ্ম ক'বলৈ ধৰিলে। যেনেকৈ DC অফিচৰ মানুহে তেওঁক চাহাব বুলি কয়, এইটো আণ্ডাৰষ্টুড সেই চাহাব কোন। কিন্তু এই ক্ষৰ পুৰুষ তেওঁ নাশবান চাহাব। আৰু ইয়াৰ পৰা যেনেকৈ DCৰ ওপৰত কমিশ্যনাৰ আছে, কমিশ্যনাৰৰ ওপৰত কমিশ্যনাৰ ইন চিফ, তেওঁৰ ওপৰত মন্ত্ৰী, মন্ত্ৰীবোৰৰ ওপৰত মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ ওপৰত প্ৰধানমন্ত্ৰী বা অন্য কেবিনেট মিনিষ্টাৰ থাকে, সকলোকে চাহাব বুলি কোৱা হয়। গতিকে এইদৰে ব্ৰহ্ম যি প্ৰসিদ্ধ হৈছিল, এই 21 ব্ৰহ্মাণ্ডৰ স্বামী হোৱাৰ বাবে কেৱল ব্ৰহ্ম বুলি কৈয়ে থৈ দিছিল। আৰু সেই ঋষি মহৰ্ষি আৰু আধ্যাত্মিক গুৰুসকলৰ ইয়াতকৈ ওপৰৰ জ্ঞান নাছিল। এইকাৰণে ব্ৰহ্ম তেওঁলোকে সুপ্ৰিম পাৱাৰ মানি লৈছিল, ইয়াতে মাৰ খালে। গতিকে দয়ালু পৰমাত্মা সেইজনহে। কোন? তেওঁ হৈছে পৰমক্ষৰ ব্ৰহ্ম। গতিকে আমি সেই দয়ালু পৰমাত্মাক এৰি এই কালৰ লোকলৈ আহিছো। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যিজন তত্ত্বদৰ্শী সন্তৰ কথা কৈছে, তেওঁক জনাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদ বিচাৰিব লাগিব, য'ত যোৱাৰ পাছত আকৌ উভতি সংসাৰত প্ৰাণী কেতিয়াও নাহে। আৰু যি পৰমেশ্বৰে সম্পূৰ্ণ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, অৰ্থাৎ যাৰ দ্বাৰা সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰিত হৈ পৰিল। ভাৱাৰ্থ এই যে যি পৰমেশ্বৰে সংসাৰৰূপী বৃক্ষ ৰচনা কৰিলে, বনালে, তেওঁৰে পূজা কৰিব লাগিব, অন্য কাৰো নহয়। এয়া গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে। যি গীতাৰ জ্ঞানদাতাতকৈ অন্য সুপ্ৰিম পাৱাৰ, পূৰ্ণ পৰমাত্মা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষৰ উল্লেখ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ।
উত্তম পুৰুষেতো কাৰণে কৰ্ম তোমাৰ এটি উদাহৰণতে ঈশ্বৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই দুয়োজনে নাশ পান তেওঁলোকৰ প্ৰাণীও তেওঁলোকৰ যিমান তেওঁলোকৰ অন্তৰ্গত তেওঁলোকৰ ব্ৰহ্মাণ্ডত থকা সকলোৱে নাশ পান আত্মা কাৰো নমৰে আকৌ 15 অধ্যায়ৰ শ্লোক 17 গীতাত কৈছে উত্তম পুৰুষ তুমি অন্য শ্ৰেষ্ঠ পৰমাত্মা কিন্তু এই দুইতকৈ কোনো অন্যজনহে বেলেগ আৰু সেইজনহে প্ৰকৃততে পৰমাত্মা বুলি জনাজাত তেওঁ পৰমাত্মা এইদৰে কোৱা হয় তেওঁ পৰমাত্মা বুলি কোৱা হয় বাস্তৱত তেওঁহে পৰমাত্মা পৰমাত্মাৰ পৰিভাষা কি পৰমাত্মা শ্ৰেষ্ঠ আত্মা এতিয়া পুণ্যাত্মাসকল এই লোকৰ মালিকক পৰমাত্মা কেনেকৈ ক'ব এই ব্ৰহ্মাণ্ডৰ ভিতৰত যি অত্যাচাৰ হৈ আছে জীৱৰ ওপৰত কোনোবা কুকুৰ হৈছে কোনোবা গাধ কোনোবা আন কোনো জনীত কষ্ট পাই আছে মনুষ্য হৈছে কিন্তু সুখী নহয় মনুষ্য জীৱনত কোনো সুখী নহয় কাৰোবাৰ হাত কটা থাকে কোনোবা অন্ধ কোনোবা লেঙেৰা কোনো পংগু প্ৰথমে এই মন এজেণ্ট এৰি দিলে কালে আত্মাৰ ওপৰত আত্মাক মিছগাইড কৰিবলৈ ইয়াৰ গাইড বনাই দিলে কিন্তু কৰে মিছগাইড নিজৰ স্বাৰ্থৰ বাবে আৰু জীৱক ইয়াত বন্দী কৰি ৰাখিবলৈ আৰু অত্যাচাৰ কৰিবলৈ কালে মনটো এজেণ্ট কৰি থৈছে আত্মাৰ লগত জোৰা লগাই দিলে গাধ আৰু গাই একেডাল ৰছীৰে বান্ধি দিলে টানকৈ এতিয়া দুয়োৰে স্বভাৱত বহু পাৰ্থক্য আছে গাই আৰু গাধৰ আত্মা হৈছে গাই মন হ'ল গাধ ইয়াৰ সকলো ব্যৱহাৰ ওলোটা আত্মাৰ নেচাৰ মনৰ বিপৰীত আত্মা সহজভাৱে নিজৰ ভাল কাম কৰিব বিচাৰে পৰমাত্মাৰ ভক্তি বিচাৰে কিন্তু প্ৰথমে এই মনটোৱে সকলো খেলি মেলি কৰি দিয়ে চাওক কিমান সুন্দৰ আহাৰ আছে খানা ৰান্ধক ৰুটি ৰান্ধক হালোৱা সিজাই লওক পুৰি ভাজক কচুৰি ভাজক শাক পাচলি কিচমিচ কাজু আপেল সুমথিৰা কিমান যে সুন্দৰ আহাৰ আছে কিন্তু মনটোৱে বিচাৰে কৰ্ম বেয়া কৰি পেলাও বিৰিও খুৱাব তেতিয়াহে শিকিব এজনে আনজনৰ পৰা কিমান জুই লাগিছে সকলোতে কওকচোন বিৰিও কিবা খোৱা বস্তু নে শুকা কি খোৱাৰ বস্তু নে আৰু এই যে মাংস খাই এটা জীৱক মাৰি কণী ভাঙি খায় কণীৰ ভিতৰৰ পৰা ওলোৱা সেই পদাৰ্থ সেয়া চালেও বমি ওলায় এনেকুৱা বেয়া গোন্ধ ইয়াৰ আৰু তাক মুখত লগাই ভাঙি খায় কি যে আচৰিত কথা আৰু এই মনটোৱে সকলো কুকৰ্ম কৰাই ভাল কৰ্ম কৰিবলৈ নিদিয়ে আৰু আকৌ কোনোৱে চুৰি কৰে কোনোৱে ডকাইতি কৰে কোনোৱে হত্যা কৰে স্বাৰ্থৰ বাবে টকাৰ লোভত আৰু আকৌ সি শাস্তি ভোগ কৰিব লাগিব আৰু এই কালি কি কয় যে মইতো এজন ন্যায়াধীশ বহুৱাই থৈছো আৰু তেওঁক আদেশ দি থৈছো যে সকলোৱে যেনেকৈ কৰ্ম কৰে তেনে ফল দিবা এতিয়া এই কালে কৰ্ম নিজেই বেয়া কৰি দিয়ে আৰু শাস্তিৰ পাত্ৰ এই প্ৰাণী নিজেই হয় গতিকে এইবাবেই ইয়াত কিমান যে কষ্ট আমাৰ ওপৰত আহি পৰিছে আপোনালোকক এইমাত্ৰ কৈছো কাৰোবাৰ ছোৱালী মৰিল কাৰোবাৰ পুত্ৰৰ মৃত্যু হৈ গ'ল কোনোবা নিজেই কোনো বেমাৰত গ্ৰস্ত হৈছে কোনো টেনশ্যনত ইয়াত অতি বেয়া অৱস্থাই প্ৰাণীৰ এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পৰি সম্পূৰ্ণ পৰিয়াল নষ্ট হয় মৃত্যুপ্ৰাপ্ত হয় কাৰোবাৰ কেঞ্চাৰ হৈছে কোনোজন কিবা ৰোগত আক্ৰান্ত কোনোবা টেনশ্যনত গ্ৰস্ত এনে অৱস্থা চাই আপুনি ইয়াৰ ভগৱানক ইয়াৰ মালিকক ভগৱান বুলি ক'ব পাৰিবনে কি এজন পৰমাত্মা বোলাৰ যোগ্যনে কেতিয়াও নহয় এজন পৰমাত্মা নহয় পৰমাত্মাৰ অৰ্থ হ'ল যি দুখ নিদিয়ে সুখেই সুখ দিয়ে এইকাৰণে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি প্ৰভুৰ চিনাকি দিছে তিনি পুৰুষৰ পুৰুষৰ অক্ষৰ পুৰুষটো নাশ পায় তেওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকৰ নাশ সিহঁতে দুখী জন্ম মৃত্যু য'ত আছে তাত দুখ থাকে
আকৌ 17 নম্বৰ শ্লোকত কৈছে 15 অধ্যায়ৰ যে উত্তম পুৰুষ তুমি অন্য তেওঁ দয়ালু ভগৱান তেওঁ শ্ৰেষ্ঠ প্ৰভু উত্তম পুৰুষ উত্তম মানে অতি ভাল ভগৱান গতিকে সিদ্ধ হৈছে যে ওপৰৰ দুজন ভাল নহয় সেইকাৰণে পুৰুষোত্তম কৈছে উত্তম পুৰুষ কৈছে আৰু আকৌ কৈছে যে এওঁ পৰমাত্মা বোলা হয় এওঁ পৰমাত্মা বোলে उत्तम पुरुष तो अन्य परमात्मा इति उदाहरता है ये परमात्मा कहलाता है ये लोक तरह आविश्य विवर्ती अवैश्वर है তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে এইজনেহে বাস্তৱত অবিনাশী আৰু পৰমেশ্বৰ এতিয়া 15 অধ্যায়ৰ শ্লোক 16ত অক্ষৰ পুৰুষ লিখা আছে অক্ষৰ পুৰুষ অক্ষৰৰ অৰ্থ অক্ষৰ মানে নাশবান স্বৰ পুৰুষ হৈছে ব্ৰহ্ম 21 ব্ৰহ্মাণ্ড স্বামী যাক জ্যোতি নিৰঞ্জন কাল বুলি কয় আৰু অক্ষৰ পুৰুষৰ অৰ্থ হৈছে অবিনাশী প্ৰভু অক্ষৰৰ অৰ্থ অবিনাশী হয় কিন্তু ইয়াত আকৌ নাশবান বুলি কৈছে এওঁৰ অন্তৰ্গত যিমান প্ৰাণী আছে সকলোৱে নাশবান আৰু কৈছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 कि उत्तम पुरुष तो अन्य परमात्मा इति उदाहरते ये लोक तरह अविश्य विवर्ती अवैश्वर अव्यय माने अविनाशी যাৰ নাশ নহয় বাস্তৱত সেই তৃতীয় নম্বৰৰ প্ৰভু পৰমাক্ষৰ ব্ৰহ্ম পৰমাক্ষৰ পুৰুষ হয় তেওঁহে অবিনাশী অক্ষৰ পুৰুষক অবিনাশী কৈছে কিন্তু ইয়াত ডিফাইন কৰিছে গীতাৰ জ্ঞানদাতাই কাৰণ এইটো গড গিভেন স্পিৰিচুৱেল নলেজ যেতিয়াই ব্ৰহ্মক দিছিল পৰমাত্মাই বেদৰ জ্ঞান এই কালে ব্ৰহ্মই স্বয়ং ক'ব লগা হ'ল সেই মালিকৰ আদেশত গতিকে ইয়াত কৈছে যে তেওঁ অব্যয় ঈশ্বৰ অব্যয় মানে অবিনাশী এতিয়া অক্ষৰৰ অৰ্থ অবিনাশী হয় কিন্তু এই অক্ষৰ পুৰুষ কি ধৰণৰ অবিনাশী এই সম্পৰ্ক ইয়াত কিছু বহলাই বিৱৰণ দিব লাগিব যেনেকৈ ঈশ্বৰ পুৰুষ অৰ্থাৎ ব্ৰহ্ম ইয়াৰ আয়ু কিমান এতিয়া এজন ব্ৰহ্মাৰ আয়ু সৰ্বপ্ৰথমে কেলকুলেট কৰিম 4 যুগ মিলি এটা চতুৰ যুগ হয় সত্য যুগ ত্ৰেতা দ্বাপৰ আৰু কলি যুগ ইয়াৰ মুঠ যোগফল সকলোৰে 43,20,000 বছৰ হ'ব ইয়াত এক চতুৰ্যুগী বোলে চতুৰ্যুগ বোলে এনেকুৱাকৈ 1000 চতুৰ্যুগৰ ব্ৰহ্মাৰ এদিন হয় ইমানেই ৰাতি হয় আৰু এনেকুৱা 30 দিন ৰাতিৰে এটা মাহ আৰু 12 মাহৰ এবছৰ কিমান দীঘল আৰু 100 বছৰৰ ব্ৰহ্মাৰ আয়ু এনেকুৱা 100 বছৰৰ এতিয়া ব্ৰহ্মাৰ আয়ুৰ 7 গুণ বিষ্ণুৰ আয়ু অৰ্থাৎ এইদৰে 700 বছৰৰ আয়ু আৰু বিষ্ণুদেৱতকৈ 7 গুণ বেছি আয়ু শিৱদেৱৰ 4900 বছৰৰ এই হিচাপৰ 4900 বছৰ আৰু আকৌ তাৰপিছত এই তিনিওৰে মৃত্যু হয় আৰু ব্ৰহ্মাৰ মৃত্যুৰ আগতেই ঈশ্বৰ পুৰুষ অৰ্থাৎ কালে নিজৰ পত্নী দুৰ্গাৰ সহযোগত এজন পুত্ৰ উৎপন্ন কৰে সেই সময়তে তাক চেতনাহীন কৰি ৰাখে বৰ্তমান ব্ৰহ্মাৰ মৃত্যুৰ লগে লগে তাক চেতনাহীন অৱস্থাতে থৈ দিয়ে পদুম ফুলৰ ওপৰত আকৌ তাৰ পুনৰ জীৱন আৰম্ভ হ'ব গতিকে এনেকৈ যেতিয়া 70,000 বাৰ এই শিৱ মৰি যায় যাৰ আয়ু ব্ৰহ্মাতকৈ 49 গুণ অধিক অৰ্থাৎ 7 গুণটো ব্ৰহ্মাতকৈ বিষ্ণু অধিক বিষ্ণুতকৈ 7 গুণ বেছি শিৱৰ অৰ্থাৎ শিৱৰ আয়ু 49 গুণ বেছি ব্ৰহ্মাতকৈ তমোগুণ শিৱৰ কালৰ পুত্ৰ এই তিনিও ব্ৰহ্মৰ পুত্ৰ গতিকে 70,000 বাৰ যেতিয়া শিৱৰ মৃত্যু হয় তেতিয়া এটা ব্ৰহ্মাণ্ডৰ বিনাশ হ'ব আৰু ব্ৰহ্মলোকত এই কাল থাকে ব্ৰহ্ম থাকে ইয়াৰো মৃত্যু হ'ব আৰু দুৰ্গাৰো মৃত্যু হ'ব সেয়া এটা যুগ হ'ব এটা ব্ৰহ্মাণ্ডৰ বিনাশ হ'লে 70,000 বাৰ ত্ৰিলোকীয় শিৱ মৰে তেতিয়া এয়া এটা যুগ হ'ব কাৰ অক্ষৰ পুৰুষৰ
এতিয়া পুণ্যাত্মাসকল এনেদৰে আপোনালোকক বুজাই দিব সেই জ্ঞান আঙুলিৰ মূৰতে সকলো আহিব আপোনালোকৰ। গতিকে এইটো এটা যুগ হ'ল অক্ষৰ পুৰুষৰ। এনেকুৱা 1000 যুগ হ'লে অক্ষৰ পুৰুষৰ এদিন হয় আৰু ইমানেই ৰাতি, আৰু এনেকুৱাই 1000 যুগৰ দিন ইমানেই ৰাতি, আকৌ 30 দিন ৰাতিৰ এমাহ, 12 মাহৰ এবছৰ, আৰু 100 বছৰৰ আয়ুস এই অক্ষৰ পুৰুষৰ। এতিয়া চাওক পুণ্যাত্মাসকল, ইমান দীঘল আয়ুস ইয়াৰ, সেইকাৰণে ইয়াক অক্ষৰ পুৰুষ বুলি ক'লে। চাওক, আৰু আকৌ তাৰ মৃত্যু হ'বই। এতিয়া পৰমাত্মা কবিৰদেৱে নিজৰ সচিদানন্দখনৰ ব্ৰহ্মৰ বাণীত কৈছে, এতি উমৰ বুলন্দ মৰেগা অন্তৰে, क्योंकि सतगुरु लगे न कान न भेंटे वो संतरे। एती उम्र बुलंद मरेगा अंतरे, सतगुरु लगे न कान न भेंटे वो संतरे। পৰমেশ্বৰ কবিৰদেৱ সচিদানন্দ ঘন ব্ৰহ্ম স্বয়ং তত্ত্বদৰ্শী সন্তৰ ভূমিকাত কৰিবলৈ আহে, তেতিয়া নিজৰ অমৃত বাণী বা তেওঁ যাক লগ পায় সেই সন্তই নিজৰ অমৃত বাণীত তেওঁ পবিত্ৰ আত্মা হয়। তেওঁ কি কয় যে ইমান দীঘল আয়ু হ'লেও শেষত মৃত্যু হ'বই। কিয় হ'ব? क्योंकि सतगुरु लगे न कान न भेंटे वो संतरे। সৎগুৰু নাপালে, তত্ত্বদৰ্শী সন্ত নাপালে, সৎগুৰু নাপালে, সেইকাৰণে ইমান দীঘল আয়ুস থকা ব্যক্তিও যদি কোনো আছে তাৰো মৃত্যু হ'বই। এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 এইটোৱেই কৈছে যে তত্ত্বদৰ্শী সন্ত সেইজন হয় যি ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰ কৈ দিব। আৰু এইটো পৰমেশ্বৰ কবিদেৱে নিজে আহি কৈছে যে অক্ষৰ পুৰুষ এক পেड़ নিৰঞ্জন বাকি ডাৰ তিনু দেৱা শাখা হিয়ে পাত্ৰ সংসাৰ। আৰু এইটো কৈছে যে তাৰপিছতহে পৰমেশ্বৰৰ পৰমপদৰ অনুসন্ধান কৰিব লাগিব, য'ত যোৱাৰ পিছত আকৌ উভতি কেতিয়াও সংসাৰত নাহে। আৰু যিজন পৰমেশ্বৰে সকলো ব্ৰহ্মাণ্ড ৰচনা কৰিছে তেওঁই পূজাৰ যোগ্য, তেওঁৰে পূজা কৰিবা, অন্য নহয়, গীতাৰ জ্ঞানদাতাই কৈছে। গতিকে ইয়াত পুণ্যাত্মাসকল এইটো স্পষ্ট হ'ল যে ইয়াক অক্ষৰ পুৰুষ এইকাৰণে কৈছে যে ইয়াৰ আয়ুস বহুত দীঘলীয়া। যেনেকে এটা হ'ল চীনামাটি, যি বগা হয়, যাক চীনামাটিৰ কাপ বোলে। এয়া আণ্ডাৰষ্টুড যে হাতৰ পৰা পৰিলে, পকি মজিয়াত পৰিলে, পৰোতে টুকুৰা টুকুৰা হৈ যাব। এই স্থিতি জানক্ষৰ পুৰুষৰ, ব্ৰহ্মৰ, আৰু ইয়াৰ অন্তৰ্গত যিমান প্ৰাণী আছে ইহঁতৰ আয়ুস ইমানেই, যদিও আমাৰ দৃষ্টিকোণৰ পৰা এওঁলোকৰ আয়ুস বৰ দীঘল। ব্ৰহ্মাৰ এদিন 1000 চতুৰ্যুগৰ সমান। 1 চতুৰ্যুগত আমাৰ ইয়াৰ বছৰৰ হিচাপত 43,20,000 হয়, আৰু আকৌ 100 বছৰৰ আয়ুস এওঁৰ বৰ আচৰিত কথা। আৰু তথাপিতো এওঁৰ তুলনা সেই পূৰ্ণ পৰমাত্মা আৰু অন্যৰ লগত কৰি কি কৈছে, এয়া এনেকুৱা আয়ুস এই ব্ৰহ্মলৈকে। ব্ৰহ্মৰ স্থিতি ইয়াৰ দেহ ধৰি লোৱা এই চীনামাটিৰে তৈয়াৰী প্লেটৰ দৰে এইটো প্লেট, বাতি, কাপ হয়। আৰু অক্ষৰ পুৰুষ ধৰি লোৱা ষ্টীলৰ বুলি, ইয়াৰ বডি ষ্টীলৰ জানিবা। চাহৰ পিয়লা ধৰি লোৱা, এতিয়া এইটো পৰিলেও নাভাঙে, সোনকালে বেয়াও নহয় কাৰণ ষ্টীলৰ, কিন্তু ষ্টীলতো মামৰে ধৰে, ইস্পাত হ'লেও মামৰে ধৰে, ইয়াৰ সময় দীঘলীয়া। গতিকে ইয়াক অবিনাশী, ইয়াকো কৈ দিলে, কিন্তু বাস্তৱত অবিনাশী নহয়, ইয়াৰ বিনাশ হ'ব। আৰু অক্ষৰ পুৰুষ, প্ৰকৃত উত্তম পুৰুষ তুমি অন্য। এতিয়া তৃতীয় ধাতু সোণ, স্বৰ্ণ, গল্ড। এতিয়া ইয়াত মামৰো নালাগে, একোৱেই নহয়, যিমান বছৰেই নথয় কিয়। গতিকে এনেদৰে এই ভগৱানসকলৰ স্থিতিৰ লগত পৰিচিত হ'ব লাগিব।
এতিয়া ইয়াত অক্ষৰ পুৰুষ কৈছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষেই ব্ৰহ্ম হয় আৰু অক্ষৰ পুৰুষ হলে পৰব্ৰহ্ম, যি 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। ইয়াত অক্ষৰ মানে অবিনাশী ভগৱান কৈ দিলে। কিন্তু আকৌ ক'লে যে এওঁৰ মৃত্যু হয় এওঁলোকৰ আৰু এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সকলোৰে স্থূল শৰীৰ নাশ পান, জীৱাত্মা নমৰে। অধ্যায় 15 শ্লোক 17 কৈছে যে कि उत्तम पुरुषत्व ने परमात्मा इति उदाहरते ये लोग तरम अविश्य विभर्ति अवे ईश्वर है। তেওঁই প্ৰকৃততে অবিনাশী পৰমাত্মা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ৰঘুবৰ দাস। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই সবলগড় ডিষ্ট্ৰিক্টৰ জিলা মৰিয়ানা মধ্যপ্ৰদেশৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 21 অক্টোবৰ 2018 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই কৃষ্ণ ভগৱান আৰু দেৱী দেৱতাৰ অধিক ভক্তি কৰিছিলোঁ, বহুত বেছি ভক্তি কৰিছিলোঁ। ছাৰ তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আপুনি কিয় আহিলে? ছাৰ মই কৃষ্ণ ভগৱান আৰু অন্য দেৱী দেৱতাৰ বহুত ভক্তি কৰিছিলোঁ। তেওঁলোকৰ ভক্তি কৰাৰ পাছতো বহুত দুখী আছিলোঁ। মোৰ পত্নীৰ গেংগ্ৰিঙৰ বেমাৰ আছিলে, যিটো কেঞ্চাৰতকৈও ভয়ানক আছিলে, যাৰ কাৰণে আমি বহুত দূৰ দূৰ জেগাত ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা দেৱী দেৱতাক বিচাৰি কোনোবাই কৈছিলে এইটো ঔষধ খালে ভাল পাব, তেওঁ বহুত ঔষধ খালে। ডক্টৰৰ পৰাও চিকিৎসা কৰাইছিলোঁ, ডক্টৰে ক'লে এয়া ভাল হৈ যাব কিন্তু 6 মাহ চিকিৎসা কৰিব লাগিব, কিন্তু তাতো আমি একো সুফলেই নাপালোঁ। তেওঁৰ বেমাৰ দেখুৱাবলৈ লৈ যোৱাত মোৰো বেমাৰ আৰম্ভ হৈ গ'ল। তেতিয়া মই ভাবিলোঁ যে এনেকৈ জীয়াই থাকে কি লাভ, ইয়াতকৈ মৰাই ভাল দেখোন। সেইবাবে ভাবিলোঁ ছালফাছ পয়জনৰ পেকেট এটা লৈ আহিম, আমিও খাম আৰু ল'ৰা ছোৱালীকো খুৱাম, এনেকৈ জীয়াই থাকি একো লাভ নাই। তেনেকুৱাতে আমি সন্ত ৰামপালদেৱৰ শিষ্য এজনক লগ পালোঁ আৰু তেওঁ ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান লওক, তেতিয়া আপোনাৰ সকলো বেমাৰ একেবাৰে শেষ হৈ যাব। সন্ত ৰামপালদেৱ মহাৰাজৰ যিজন শিষ্য আছিলে তেওঁ মোক ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আপোনাৰ সকলো ভূতৰ বাধা অথবা যি গেংগ্ৰিন আছে, এয়া কেঞ্চাৰতকৈও ভয়ানক বেমাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে সকলো বেমাৰ দূৰ হৈ যাব। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ কিবা লাভপ্ৰাপ্ত হ'লনে? যেতিয়া আমি চাৰিওফালে ঘূৰি ফুৰিছিলোঁ তেতিয়া আমি ভাবিলোঁ যে এবাৰ আমি তালৈ গৈ চাওঁ। তেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান ল'লোঁ। তেওঁৰ কেন্দ্ৰলৈ গৈ নামদান কেন্দ্ৰৰ পৰা নাম লৈ আমি ঘৰলৈ অহাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত যেতিয়া প্ৰাৰ্থনা জনালোঁ, তেতিয়া তাৰ পৰা আদেশ আহিল যে ভক্তি কৰা দয়া কৰিব পৰমাত্মাই। তাৰ পিছৰে পৰা ভৰিৰ পৰা ক'লা ক'লা পোক ওলাবলৈ ধৰিলে মোৰ পত্নীৰ। তাই বহুত ভয় খাই গৈছিলে। তেতিয়া তাই ক'লে যে এয়া কি হ'ল, আমি তাত যোৱাৰ পাছত দেখোন বেছি হ'বলৈ ধৰিলে। তেতিয়া মই ক'লোঁ আমি সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰ শৰণলৈ গৈছোঁ, এতিয়া যিয়ে নহওক তেওঁৱে জানিব। আৰু তাৰ 3-4 দিন পাছত ভৰিখন শুকাবলৈ আৰম্ভ কৰিলে, সকলোবোৰ চাফা হৈ গ'ল, আমাৰ গেংগ্ৰিন ঠিক হৈ গ'ল। আমাৰ ভৰিত যি গেংগ্ৰিন আছিলে মোৰ আৰু মোৰ পত্নীৰ, আমি যে জীয়াই আছোঁ এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাতে। আৰু আমাৰ এইটো লাভ হ'ল যে আমাৰ ঘৰত আগতে ভূত প্ৰেতৰ বহুত বাধা আছিলে, বহুতেই বেছি। আমাৰ ঘৰত 8-7 দিনলৈকে কাজিয়াই লাগি থাকে। আমাৰ এনেকুৱা লাগিছিল যেন জীৱনটো আমাৰ নৰক হৈ গৈছে। কেতিয়াবা এনেকুৱা লাগে যে মই নিজৰ পত্নীকে মাৰি পেলাম অথবা মই নিজেই বিষ খাই মৰি যাম। আমাৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিলে যে সীমাৰ বাহিৰত। মই মোৰ পত্নীৰ প্ৰেত বাধাৰ বাবে ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ, কিন্তু কোনেও একো কোৱা নাছিল। আৰু তান্ত্ৰিকৰ ওচৰলৈ যাওঁতে কোনোবাই 10,000 টকা বিচাৰিছিলে, কোনোবাই 5,000 টকা বিচাৰিছিলে, আৰু মই দিছিলোঁ, কিন্তু লাভ পোৱা নাছিলোঁ। ক'ৰবাত 10,000, ক'ৰবাত 5,000, ক'ৰবাত 2,000। মই বহুত চিন্তাত পৰি গৈছিলোঁ। উপাৰ্জন কৰি আনো, চিকিৎসা কৰিবলৈ সিহঁতক দিওঁ, বহুত দুখী আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মোৰ পত্নীৰ যি ভূত পেটৰ বাধা আছিলে সেয়া সকলোবোৰ ঠিক হৈ গ'ল। গতিকে আপোনাক চাই থকা যিসকল বেমাৰী অথবা আন সমস্যাত ভুগি থকা লোক আছে তেওঁলোকক কি ক'ব? মই বাৰ্তা দিব নোৱাৰোঁ, কিন্তু মই এইটো ক'ব বিচাৰোঁ যে এই পৃথিৱীত পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ আহিছে, তেওঁৰ শৰণলৈ যাওক আৰু নিজৰ যিমান শাৰীৰিক মানসিক কষ্ট বা বেমাৰ আছে তাৰ পৰা পৰিত্ৰাণ পাওক আৰু মুক্তি লাভ কৰক তেওঁৰ শৰণলৈ গৈ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ টিভি চেনেলত সৎসংগ চলাৰ সময়ত তলত যি শাৰী আহে তাৰ পৰা নম্বৰ লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।